তুমি ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলা, অসমৰ নাম ৰাখিলা, কেনেকুৱা কি মানে তুমি মানে সেই বছৰটোত কেনেকুৱা কৰিছিলা প্ৰকাৰ হয়? মানে মই প্ৰথমতে ডেইলি টাৰ্গেট ডেইলি বনাই লৈছিলোঁ, মানে আজি যদি মই এইখিনি কাম কৰিব পাৰোঁ সেনেকৈ মাহত মানে ভাবি লৈছিলোঁ যদি এই সময়ছোৱাত এইখিনি কাম মই সম্পূৰ্ণ কৰিব পাৰোঁ তেতিয়াহ'লে মই আগবাঢ়ি থাকিব পাৰিম। সেই হিচাপত কেতিয়াবা পিছ পৰিও থকা গৈছিল, তথাপিতো তাৰ পিছদিনা সিদিনা নোৱাৰিলেও তাৰ পিছদিনা সেইখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিমান পাৰোঁ সেই মানে কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিছিলোঁ। এনেদৰে সেই পিছলৈকে ৰিভিজনৰ সময়ত যথেষ্ট সুবিধা হৈছিল। কিমানমান সময় লৈছিলা মানে চিডিউলত পঢ়াত? পঢ়া মানে সেই স্কুল থাকিলেতো বেছি সময় নহয়, তেতিয়া 6-7 ঘণ্টামান হৈছিল আৰু প্ৰি বৰ্ডৰ পিছত যেতিয়া বন্ধ আছিল 12-13 ঘণ্টা সেইখিনিমান হৈছিল। আৰু স্কুলৰ মানে শিক্ষকসকলে তোমাক কেনেকুৱা ধৰণৰ সহায় কৰিছিলে? শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছে। আমাৰ পৰীক্ষাৰ আগ সময়ছোৱাতো যিহেতু মইতো বেছি বাহিৰত সেই সময়ছোৱাত যাব নোৱাৰোঁ, গতিকে প্ৰায়ে ঘৰলৈকে আহে আৰু মই যিখিনি ক্ষেত্ৰত সমস্যা পাওঁ মোক সহায় কৰি দিয়ে। আৰু আমাৰ স্কুলত যিহেতু আধ্যাত্মিক ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হয়, সেইবাবে এই আটাইবোৰ পিনৰ পৰাই মই তেখেতসকলক ধন্যবাদ জনাম। হয়, এতিয়া তুমি ভৱিষ্যতে কি মানে কি ছাবজেক্টত লৈ পঢ়িম বুলি ভাবিছা আৰু কি হ'ম বুলি মানে আশা? বৰ্তমান ছায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ আৰু এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে।